আছো বাগৰগুৰি বেবিলেণ্ড স্কুলত। ইয়াত মানে ৰাজুৱে আৰ্ট এণ্ড ক্ৰাফ্ট স্কুল খুলিছে। আপোনালোকক পৰিৱেশটো দেখাম। আজি অপেনিং কৰিব, তো আমি কথা পাতিম ৰাজুৰ লগত। কেনেকে কি আপোনালোকক জনাব। আজি আৰ্ট স্কুল অপেনিং কৰিলা, তো ক'ত খুলিলা, এড্ৰেছটো কোৱা আৰু লগতে কণ্টেক্ট নাম্বাৰটো দিয়া, মানে কেনেকৈ যোগাযোগ কৰিব। হয়, নমস্কাৰ, মোৰ নাম ৰাজু আলি। আমাৰ ঠিকনাটো হৈছে বেবিলেণ্ড ইংলিছ স্কুল, পাঞ্জাবাৰী, গুৱাহাটী 37, BR মজুমদাৰ পথ। আপোনালোকে চিত্ৰাংকনৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি কণ্টেক্ট নাম্বাৰ এটা দি দিম তলত, সেই মৰ্মে আমাক যোগাযোগ কৰিব। মানে সপ্তাহত বা মাহত কিমান দিন ক্লাছ হ'ব? আমাৰ কেৱল দেওবাৰে হ'ব। পিছলৈকে আমি অলপ পৰিকল্পনা কৰিছোঁ, শনিবাৰলৈকে পৰিকল্পনা কৰিছোঁ। এই বছৰৰ পৰা কিমান বছৰলৈকে ছাত্ৰ ছাত্ৰী আৰ্ট শিকিব পাৰে? হয়, আপোনাৰ ক্লাছ 4ৰ পৰা, মানে আপোনাৰ ক্লাছ 4ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, বা তাৰ তলতো পাৰে আজিকালি। আমি যদি 5 বছৰৰ ল'ৰা ছোৱালী যদি মানে দিব খোজো, মানে আৰ্ট মানে শিকাব পাৰিব, সম্ভাৱনা? হয়, পাৰিব, নিশ্চয় পাৰিব। আপোনাৰ আৰ্টৰ কোনো মানে ষ্টেজ নাই। আমি এনেকৈ এখন দেৱালত, যেতিয়া আমি সৰু ষ্টুডেণ্ট এজনক চাওঁ, দেৱাল এখনত আঁক কৰি থাকে, সেইখনেই সিহঁতৰ বাবে এখন ধুনীয়া ছবি। সিহঁতে মানে ছবিটো এনেকুৱা এটা মাধ্যম, ছবিৰ জৰিয়তে আমি মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, হয়, আপোনালোকে শুনিলে ৰাজু আলি আৰ্ট টিচাৰ। তো আপোনালোকে আহিব বেবিলেণ্ড স্কুল, BR মজুমদাৰ পথ, বাগৰগুৰি। তো আপোনালোকে যোগাযোগ কৰিব। আমাৰ তলত স্ক্ৰীণত মানে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব ৰাজুৰ। তো আপোনালোকে ৰাজুৰ লগত যোগাযোগ কৰিব। সৰু সৰু কণ ল'ৰা ছোৱালীক মানে আপোনালোকে আৰ্টৰ জৰিয়তে বিশ্বৰ দৰবাৰত আপোনালোকে লৈ যাওক। এইখিনি কৈ মই হয়, আমি মানে এতিয়া কথা পাতিম আৰ্ট স্কুলৰ মেনেজিং ডাইৰেক্টৰ বিবেক বাস্কেৰ লগত। তো বিবেক বাস্কে, আমি আপোনালোকক মানে হেৰি কৰিম যে আজি আপোনালোকে অপেনিং কৰিলে আৰ্ট স্কুল। তো আপোনালোকৰ কেনেকুৱা লাগিছে কওক, আৰু ইয়াৰে কোন ল'ৰা ছোৱালীবিলাকক বা গাৰ্জেনবিলাকক কি ক'ব আপোনাৰ? প্ৰথমতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই আপোনাৰ চেনেলৰ যোনে চাই আৰু ৰাইজক মই নমস্কাৰ জনাইছোঁ। আমাৰ ইয়াতে আমি বেবিলেণ্ড স্কুলত যোনটো আমি খুলিলোঁ আজি, আমাৰ চিত্ৰাংকন স্কুল অফ আৰ্ট এণ্ড ক্ৰাফ্ট, এইটো আমাৰ ইয়াত কোন ল'ৰা ছোৱালী আছে, আমি ইয়াৰ দ্বাৰা মানে চেষ্টা কৰিছোঁ যে এইটো অঞ্চলত, বাগৰবাৰী পাঞ্জাবাৰী এই অঞ্চলত, যাতে আমি আমাৰ কলা আৰ্টৰ মানে অলপ এটা ভাল এক্সাম্পল এটা ছেট কৰিব পাৰোঁ আমাৰ এইটো ইনষ্টিটিউশ্যনৰ দ্বাৰা। আৰু আমাৰ ইয়াত ভাল টিচাৰ আছে। আমাৰ টিচাৰ ধৰক ভাল আছাম ফাইনেন্স ছ'চাইটিৰ আণ্ডাৰত ভাল আগৰ পাৰফৰ্মেঞ্চ আছে। আপুনি ডিটেইলছ চাব পাৰে, আগৰ ডিটেইলছবিলাক। তেখেত এজন ভাল মানে প্ৰকৃত। তো আপোনালোকে মানে এইটো ৰাইজৰ মানে 6 মাইল ধৰি লওক, পাঞ্জাবাৰী এৰিয়াৰ মই ৰাইজৰ মানুহক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকৰ কোন ল'ৰা ছোৱালীক ইয়াত পঠাব পাৰে, আৰু আমি চেষ্টা কৰিম তেখেতৰ যোনটো টেলেণ্ট, আপোনালোকৰ ল'ৰা ছোৱালীৰ যোনটো টেলেণ্ট, সেই টেলেণ্টটো আমি যিমান পাৰোঁ আৰু চোকা কৰিব পাৰোঁ। ধৰক মানে আপুনি মেনেজিং ডাইৰেক্টৰ হিচাপে মানে এটা কোৱেশ্যন মানে সুধিছোঁ যে মানে এইখন অঞ্চল মানে হাতীগাঁও নপাৰা এখন পিছপৰা অঞ্চল। তো ইয়াতে বহুত দুখীয়াৰ ঘৰৰ ল'ৰা ছোৱালী থাকে। তো সিহঁতৰ কাৰণে আপোনালোকে কিবা এটা সুবিধা দিব নেকি, অলপ কম পইচাতে? এইটো প্ৰশ্নটো ভাল কৰিছে। যিহেতু অঞ্চলটো এইটোৰ কাৰণে আমি বৰ্তমানতে আজি ষ্টাৰ্টিং, আজি চাই লওঁ কেনেকুৱা ষ্টুডেণ্ট আহে। তাৰপিছত এইটোৰ বিষয়ে আমি পৰিকল্পনাটো এইটো ল'ম যে আমি অলৰেডি পৰিকল্পনা লৈছোঁ যে এটা কম্পিটিশ্যনৰ নিচিনা পাতিম। যিহেতু অকল ধৰি লওক যদি এইটো ইয়াৰ নিচিনা বস্তু, আপুনি যদি চকলেট দিব যায়, চবকে দিব লাগিব, চবক এটা আমি দিব নোৱাৰোঁ। সেইটোৱে দুখীয়া ল'ৰা ধৰি লওক আপুনি যেনেকৈ ক'লে এই অঞ্চলটো ধৰি লওক এতিয়া
পুৰাটো আমি দিব নোৱাৰো, সেইটো আমাৰো অলপ অলপ হ'লেও। তো সেইটোৰ কাৰণে আমি এটা এনেকাই আৰু এটা লিমিট ছেট কৰিম, ধৰি লওক যোনকেইটা দুখীয়া পৰিয়ালৰ পৰা আহে সেইকেইটাৰ ভিতৰতে আমি মানে এটা কম্পিটিশ্যন নিচিনা পাতিম। সেইটো আমাৰ যিমান পাৰো আমি সিমান নম্বৰ, ধৰি লওক আমি যদি 50লৈকে পাৰো, 50 নম্বৰলৈকে পাৰো, তাহলে 50 নম্বৰলৈকে আমি চেষ্টা কৰিম যে 50টা ষ্টুডেণ্ট আমি দিব পাৰো আৰু এনেকে অলপ ডিছকাউণ্ট দি, ফিজ ডিছকাউণ্ট দি, যিখন আমাৰ থেংক ইউ। কৰা হয়।